নমস্কাৰ, মোৰ নাম সুলতানা বেগম। মোৰ নাম ৰুকসানা বেগম। বিকশিত ভাৰত মূল্যধন 2025 আত্মনিৰ্ভৰ ভাৰত থিমটোৰ পৰা মহিলা আৰু শিশু উন্নয়নৰ ওপৰত আমি আমাৰ আইডিয়া দিব ওলাইছোঁ। নিৰ্ভৰ ভাৰত শিৰোনামাটো হৈছে দলগাঁও অঞ্চলৰ বিভিন্ন পৰিত্যাগ কৰা ছাত্ৰ ছাত্ৰীসকল পুনৰ ঘূৰাই অনা চেষ্টা। সমস্যাৰ বিৱৰণ: দলগাঁও অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো বিভিন্ন কাৰণত বিদ্যালয় পৰিত্যাগ কৰা দেখা যায়। এই ক্ষেত্ৰত পৰিয়ালৰ অনীহা বা শিক্ষাৰ মূল্যৰ অভাৱ বুলি ধৰা হৈছে। শিক্ষাৰ প্ৰসাৰ আৰু গুণগত সীমাৰ সুবিধা নিশ্চিত কৰাৰ প্ৰচেষ্টা চলোৱা পিছতো বহু ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় পৰিত্যাগ কৰি আহিছে। আমাৰ বহুতো বান্ধৱী এনেদৰে বিদ্যালয়ত অহা বন্ধ হৈ গ'ল, কিন্তু সমাজ উন্নতিৰ বাবে শিশুসকল বিদ্যালয়ত গৈ পঢ়া তথা শিক্ষা লাভ কৰাটো সমস্যাৰ কাৰণসমূহ ছাৰ বাইদেউৰ লগত আলোচনা কৰি তলতীয়া ধৰণে উলিয়াইছোঁ। সমস্যাৰ কাৰণসমূহ হৈছে যেনে শিক্ষকৰ অভাৱ, আৰ্থিক বাধা, শিশু শ্ৰমিক বা শ্ৰম আগ্ৰহৰ অভাৱ, সুৰক্ষাৰ চিন্তা, স্বাস্থ্যজনিত সমস্যা, প্ৰব্ৰজন, বাল্যবিবাহ। সমস্যাৰ দ্বাৰা প্ৰভাৱিত ব্যক্তি ছাত্ৰ ছাত্ৰীসকল এই সমস্যাৰ ভোগ কৰা প্ৰধান ভুক্তভোগী। সমস্যাৰ সমাধান: শিশু অনুকূল পাঠ্যক্ৰম, শিক্ষকগণ আকৰ্ষণীয় আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত প্ৰাসংগিক কৰি তুলিব লাগিব। ইয়াৰ বাবে আমি বিদ্যালয়ত পঢ়াৰ উপৰি বিভিন্ন ধৰণৰ আকৰ্ষণীয় কাম আৰম্ভ কৰিব লৈছোঁ। বিদ্যালয়ৰ ফুলৰ বাগিচা, খেতিখিনিত আমি লাগি ভাগি কাম কৰোঁ। নৃত্য, গান তেনেধৰণৰ সহ-শিক্ষা সম্বন্ধীয় বিষয়সমূহৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। শিক্ষকৰ সংখ্যা: আমি বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগত আলোচনা কৰি বিদ্যালয়ত শিক্ষক বৃদ্ধিৰ ব্যৱস্থাৰ বাবে আহ্বান জনোৱা হৈছে। সজাগতাৰ অভিযান: শিক্ষাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে সজাগতামূলক সভাৰ আয়োজন কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত আলোচনা চক্ৰ আয়োজিত কৰিব লাগিব। বিদ্যালয়ৰ পৰিত্যাগ কৰা ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ মূল্য বুজাই বিদ্যালয় পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগিব। আন্তঃগাঁথনি উন্নত কৰা: বিদ্যালয়ত কৰ্তৃপক্ষৰ লগত আলোচনা কৰি অভাৱ থকা বিদ্যালয়সমূহ খোৱা পানী, শৌচাগাৰ আদি সুবিধা প্ৰদান কৰা। সুৰক্ষাৰ ব্যৱস্থা: নিৰাপদ পৰিৱেশবন্ধ আৰু বিদ্যালয়ৰ পৰিৱেশ নিশ্চিত কৰা। স্বাস্থ্য সেৱা আৰু পৰামৰ্শ সেৱাৰ সুবিধা প্ৰদান কৰা। সমাজ জড়িতকৰণ: অভিভাৱক, স্থানীয় নেতা আৰু সংগঠনসমূহক বিদ্যালয়ৰ কামকলাপত জড়িত কৰা। বাল্যবিবাহ প্ৰতিৰোধ: ছোৱালী শিক্ষা আৰু মংগলৰ ওপৰত বাল্যবিবাহ নেতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু ইয়াক প্ৰতিৰোধৰ বাবে সমাজৰ সৈতে কাম কৰিব লাগিব। পিতৃ-মাতৃক সন্মুখীন কৰোৱা: বিদ্যালয় নিজৰ ল'ৰা ছোৱালীক পঠাবলৈ প্ৰথমতে পিতৃ-মাতৃৰ এই সম্পৰ্কে সজাগ তুলিব লাগিব। তাৰ বাবে পিতৃ-মাতৃসকলক মাতি আলোচনা চক্ৰ আয়োজিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইটোৱে হৈছে আমাৰ আইডিয়া। ধন্যবাদ।